মৰাণত ভয়ংকৰ অগ্নিকাণ্ড তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত দুজন লোক আহত ইয়াৰে মনভৰি নামৰ হোটেলখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় কাষতে থকা মা হোটেল আৰু দ্য ডেণ্টেল হাব নামৰ প্ৰতিষ্ঠানখনত জুই লাগে মনভৰি নামৰ হোটেলখনৰ পৰাই জুইৰ সূত্ৰপাত হয় অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ 8খন বাহনৰ সহায়ত জুই নুমাবলৈ সক্ষম হয় মনভৰি হোটেলখনৰ প্ৰায় 40 লাখ টকাৰ সা সম্পত্তি জুইত যায় মা হোটেলখনৰ প্ৰায় 2 লাখ টকাৰ সা সম্পত্তি ক্ষতিগ্ৰস্ত হয় মা হোটেলখনৰ পৰা গেছ চিলিণ্ডাৰ উলিয়াবলৈ বাস্তৱ কুকুৰাচোৱা নামৰ এজন কৰ্মচাৰী আৰু জুই নুমুৱাই থকা অৱস্থাত আফজল হুছেইন লস্কৰ নামৰ অগ্নি নিৰ্বাপক বাহিনীৰ এজন কৰ্মচাৰী আঘাতপ্ৰাপ্ত হয় আমি 4:45 মানৰ খবৰ পালোঁ মনভৰিত জুই লাগিছে বুলি কিন্তু কোনজন ব্যক্তিয়ে কৈছিলে আমি গম নাপাওঁ খালি হঠাতে ক'লে যে মনভৰিত জুই লাগিছে তাৰপিছত আমি খবৰ কৰাৰ পিছত গম পালোঁ যে মনভৰিত জুই লাগিছে তথাতে আমি আহিলোঁ আহি পিনে আমি তাৰপিছত দেখিলোঁ জুইটো অলপ ডাঙৰ লগে লগে আমি ডিব্ৰুগড় টিংখাং চবকে জনালোঁ তাৰপিছত আমি অইল ইণ্ডিয়া আহি পালেহি অইল ইণ্ডিয়া অহাৰ পাছত এতিয়া বৰ্তমান জুই কণ্ট্ৰলত আৰু এজন আমাৰ ব্যক্তি আহত হৈছে অলপমান তেখেতে মা হোটেলত সোমাই গৈছিল মা হোটেলত সোমাই যাওঁতে চিলিণ্ডাৰটো উলিয়াব যাওঁতে তেখেতে অলপমান চুলিত অলপ তেখেতৰ জ্বলিছে অলপ সৰু সামান্য বুলি ক'ব নোৱাৰি জুই এতিয়া ডাঙৰে ক'বলৈ গ'লে অলপ জ্বলিলে আৰু এতিয়া বৰ্তমান আমাৰ কণ্ট্ৰলত আৰু কিমান গাড়ী লগালে গাড়ী আমাৰ 8খনমান টোটেল গাড়ী লাগিছিল মালিকৰ অভিযোগ ফায়াৰ ব্ৰিগেড গাড়ী আহিলে তাত পানী নাছিল এইটো মানুহে কয় কিন্তু মানুহে গম নাপায় যে গাড়ীখনত কিমান পানী থাকে আৰু কিমান সময়ৰ ভিতৰত পানীখিনি ওলাই যায় আমাৰ স্পীডত আমাৰ খুব কম সময়ৰ ভিতৰত ধৰক 7-8 মিনিটত ধৰক সদায় জুই মানে পানীটো ওলাই যায় অভিযোগ সেইটোৱে ধৰক মানুহৰ হঠাতে যেতিয়া নিজৰ ঘৰত জুই লাগি থাকে ভাবে মানে পানী কম আছে বুলি সেইটো সম্পূৰ্ণভাৱে মিছা অভিযোগ আৰু এইটো ইয়াত আমি বাৰম্বাৰ কৈ থকা হৈছিলে যে মনভৰিত কৈ থকা হৈছিলে যে ফায়াৰ আপোনালোক ধৰক ব্যৱস্থা কৰক বুলি তেখেতলোকে কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা লোৱা নাই আমি তেখেতলোকক দুখ মানে আজি তেখেতলোক আমি যিমানখিনি পাৰোঁ বচাবলৈ চেষ্টা কৰি বচালোঁ আৰু ওচৰৰ মানুহখিনি যিমানখিনি পাৰোঁ গোটেইখিনিকে বচালোঁ আৰু তেখেতকে আমি মানে দুখী বুলি ক'ব বিচাৰোঁ কাৰণ তেখেতে আজিলৈকে ফায়াৰৰ কোনো এটা বস্তু ইয়াত মানে কোনো ধৰণৰ বস্তু নাই ইমান ডাঙৰ আপোনাৰ গেছ লাগি আছে আপোনাৰ পাইপ গেছ আছে এনে কিমান ক্ষয়ক্ষতি হোৱা অনুমান কৰিছে তেখেতো আমিতো ক'ব নোৱাৰিম মালিকে গম পাব কিমান তেখেতৰ ক্ষয়ক্ষতি হৈছে প্ৰায় আজি ৰাতিপুৱা 4:30 বজাৰ ঘটনা আমি চবেই শুই আছিলোঁ এই মনভৰি হোটেল নামত চাইছোঁ পূৰা দূৰ কৰি জুই ওলাইছে আমি চবেই বাহিৰত ওলাই চাইছোঁ পূৰা জুই ধৰিছে আৰু আমাৰ ঘৰটোৰ পিছলৈ লাগি আমি হঠাৎ আমি পুলিচ থানাত আৰু ফায়াৰ ব্ৰিগেডক আমি ফোন কৰিলোঁ আধা ঘণ্টাৰ ভিতৰতে ফায়াৰ ব্ৰিগেড 6-7টামান লাগি এতিয়া জুইটো নুমাবলৈ লাগি আছে মনভৰি তলৰটো আমাৰ মা হোটেল আৰু ডেণ্টেল ক্লিনিক মোৰ ভণ্টিৰ আছে আৰু পিছফালে চব ঘৰ আছে পুলিচ আৰু ফায়াৰ ব্ৰিগেডে লাগি আছে জুইটো নুমাবলৈ আৰু প্ৰায় জুইটো চবেই লাগি মেলি জুইটো নুমোৱা হৈছেগৈ আৰু আণ্ডাৰ কণ্ট্ৰলত আছে এইটোৱে ক'ব বিচাৰিম মানে চবৰ সহযোগেদি জুইটো নুমাবলৈ আমি সক্ষম হৈ আছোঁ জুইটো অনুমান কিবা শ্বৰ্ট চাৰ্কিটৰে কিবা লাগে অনুমান কৰি আছোঁ কিবা শ্বৰ্ট চাৰ্কিট হৈয়ে জুইটো লাগিছে বুলি হয় নাই এতিয়ালৈকেও তেনেকৈ ধৰা নাই কিন্তু ফায়াৰ ব্ৰিগেডে লাগি মেলি জুইটো ৰখাই দিলে সেইকাৰণে বাচিব নহ'লে গোটেই পিছফালে যিমান ঘৰ আছিলে চবত ধৰি ল'লে হেঁতেন নাই মানুহ তেনেকৈ বিশেষ দুখ নাই পোৱা কিন্তু ইয়াতে ৰখি গ'ল বস্তুটো কিমান ক্ষয়ক্ষতি হৈছে বুলি অনুমান কৰা হৈছে সেইটোতো চব মই ক'ব পৰা নাই কিন্তু হয়তো যোন মালিকৰ স্বত্বাধিকাৰী তেওঁহে ক'ব পাৰিব কিমান কি লোকচান হৈছে সেইটো মই ক'ব পৰা নাই কিন্তু কাৰোবাৰ লাইফ হেৰি হোৱা নাই ইমানটো মই ক'ব পাৰিম মানে মৰাণৰ পৰা ৰাজু মিশ্ৰা ৰিপৰ্ট NU 24